মানুহৰ পৰা যদি লাখ লাখ টকা লোৱা যায় কিবা এটা কাম কৰিম বুলি ঘৰত বহি থাকিলেতো কাম নহ'ব তেওঁৰ কামটো কমপ্লিট নোহোৱালৈকে বাৰ্ডেন থাকে ন গতিকে সেইখিনি কাৰণে আমি শ্মশান কি মানুহৰ মাৰ খাব লগা হ'লেও কৰিব লাগিব যেতিয়া পইচা লৈছো ন সেই পইচা যদি বিল্ডিং খাব পাৰিছোঁ মাৰ খাবৰ কাৰণে ৰেডি থাকিব লাগিব অকল বিজনেছ বুলিতো তুমি কেইদিনমান চলিব পাৰিবা কেইদিন চলিব পাৰিবা কাৰণ যেতিয়া তোমাৰ বেছ নাথাকে তোমাৰ যদি অধ্যয়ন নাথাকে নিজকে ইম্প্ৰুভ কৰাৰ কেপাচিটি নাথাকে সেইটো কেইদিনমানতে নাইকিয়া হয় মানুহ কিমান দুৰ্বল নহয় তুমি টেঙা এবাৰে বেচিব পাৰিবা আজি 10-12 বছৰ আমাৰ এই প্ৰেক্টিছ কৰাই হৈ গ'ল কাৰা তন্ত্ৰ এটা চলিছিলে শ্মশানৰ চিটাৰ ওপৰত শ্মশানৰ চিটাৰ ওপৰত কৰিব লগা আছিলে এই চিটাৰ ওপৰত উঠি থাকোঁতে অলপমান ওচৰৰ মানুহ অলপ হাংগামা হৈ গ'ল এনেকুৱা হৈ থাকে ডাঙৰ এখন সৰু সৰু ঘটনা হৈ থাকে এগৰাকী মুছলিম লেডিৰ লগত মোৰ সম্পৰ্ক হ'ল তেখেতৰ মই চলেমানি বিদ্যাটো শিকিছিলোঁ একচুৱেলি মুছলিম বিদ্যা তো তেখেতে মোক গালি পাৰি গোটেই কিতাপ পত্ৰ আমাৰ ঘৰৰ ওচৰত ডিফলো নদী এখন যায় তো নগাঁৱৰ ওচৰত ডিফলো নদী গোটেইখিনি উটুৱাই পেলালে মাটিত বহি পেলাই এই মানে হেৰি বহিছিল তান্ত্ৰিক টাইপ মানে ব্যক্তি আৰু ধৰি লওক যদি তেতিয়াতো যদি সিমান প্ৰফেশ্যনেল আছে 5 টকা 10 টকা লয় ময়ো তেওঁলোকৰ লগতে বহা আৰম্ভ কৰিলোঁ এতিয়া 5 টকা আছিলে ক্লাছ 11 এটা 2006-07 কথা মই কৈ আছোঁ এতিয়া কৰিটো শিকিছিলোঁ মই তাতে এজন মানুহে কৰি শিকাই দিছিলে কৰি মাৰিলে ভাল মই একচুৱেলি মাৰো কৰি কওঁ সেই ৰাখিৰ পৰা কাৰণ মিংগল কৰি দিলে বদমাছ আছিলোঁ তেতিয়াৰ পৰা মোক অলপ ভালকৈ যদি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে পূৰা প্ৰফেশ্যনেলি কৰিব লাগে কাৰণ তেতিয়া দেউতাই নিজে অলপমান গাইড কৰা আৰম্ভ কৰি ল'ব নিজৰ মাষ্টাৰ ডিগ্ৰী যেনেকৈ MBA কৰিলোঁ USTM-ৰ পৰা তাত মই গ'ল্ড মেডেলিষ্ট আছিলোঁ তাৰ লগতে MSW কৰিলোঁ MA ইকনমিক্স কৰিলোঁ MA পাব্লিক এডমিনিষ্ট্ৰেশ্যন কৰিলোঁ মাছ কমিউনিকেশ্যন কৰিলোঁ কিন্তু পঢ়াটো চলি থাকিলে আৰু পঢ়াটোতো মই দেউতাহঁতৰ কাৰণে পঢ়ি দিছোঁ দেউতাহঁতৰ কাৰণে দেউতাহঁত লাগে এষ্ট্ৰলজিটো আগৰ পৰাই আছিলে ছায়েন্সৰ ষ্টুডেণ্ট মই 4টা ফুট লৈ যাওঁ জোকৰ নামেই আছিলে বামুণ বুলি বামুণৰ পোৱালি বামুণ বুলিয়ে চলিছিলে মই 2009 মানৰ পৰা টিউশ্যন কৰিছিলোঁ কোচিং চেণ্টাৰো আছিলে মোৰ 2টা টিউশ্যনো বহুত কৰিছিলোঁ এষ্ট্ৰলজিত শিকি আছিল তেতিয়া কিন্তু তেতিয়া এষ্ট্ৰলজি ফুল টাইম প্ৰফেশ্যন কৰা নাই আপোনাৰ সৰু সুৰা কাম মানে খুচুৰা পইচা ব্যৱসায় কৰিছিলে এটা সময়ত খুচুৰা পইচা মানে কি খুচুৰা পইচা যদি গুৱাহাটীত এতিয়া আছে নে নাজানো আগতে চিটি বাছত আপুনি 80 rupees যদি খুচুৰা পইচা দিয়ে 100 rupees দিয়ে ঔটেঙা বিক্ৰী কৰিছোঁ গণেশ মন্দিৰৰ ওচৰত আৰ্টিফিচিয়েল মানে ক্ৰাইচিছ কৰিবৰ কাৰণে ঘৰৰ পৰা পইচা বন্ধ কৰি দিছিলোঁ বিভিন্ন মানুহে তন্ত্ৰ বুলি ক'লে সাধনা মেডিটেশ্যনৰ কথা কয় আমি বহুত বেছি সাধনা মেডিটেশ্যনতকৈও আমি কৰ্মত বেছি শ্বৰ্ট কৰ্ম যিবিলাক থাকে যাৰ কাৰোবাৰ কিবা প্ৰব্লেম আছে তাৰ শ্বৰ্ট আউট কৰিবৰ কাৰণে কাম কৰোঁ আমি মায়াং বেছ যিবিলাক কাম হয় সেইটো বেজালি বুলি কয় যে আপোনাৰ প্ৰব্লেম হৈছে মোৰ ছোৱালীজনী বিয়া হোৱা নাই কিবা এনেকৈ তন্ত্ৰ মন্ত্ৰ আছে নেকি বিয়া হৈ যাব মানে মই ইমান এষ্ট্ৰলজিটো শিকিলোঁ মই লাষ্ট 2020 ইমানমান মানে নোটছ বনাইছিলোঁ মানে কংক্ৰিট বনাই পেলাই বহুত কিতাপৰ পৰা এতিয়া বনাই মানে 50 পেজ মই চেলেঞ্জ নোৱাৰিছিলোঁ 50 পেজত গোটেই এষ্ট্ৰলজিটো শেষ কৰিম মোবাইল ফোন ব্যৱহাৰ কৰি যদি টয়লেটত যায় ৰাহু বেয়া হয় তো সেই কথাটো তেওঁ শুনি পেলাই মোৰ তাত আহিছিলে মাকে লৈ আহিছিলে তো আমি যেতিয়া চালোঁ যে তেওঁৰ তেখেতৰ ৰাহুটো বেয়া হৈ আছে তেওঁক ক'লোঁ যে আপুনি মোবাইলটো ইউজ নকৰিব মোবাইল মানে টয়লেটত বা লেট্ৰিনত লৈ নাযাব তেওঁ মোৰ কথা মানি পেলাই এতিয়া মোবাইলটো নিয়াটো বন্ধ কৰিলে টিভি লগাই দিছে মিনি টিভি আমি কৈছোঁ এষ্ট্ৰলজিটো চব সম্ভৱ আপোনাৰ ঘৰত মৃত্যু হ'ব নে আপোনাৰ বাহিৰত মৃত্যু হ'ব আপোনাৰ ডক্টৰৰ মৃত্যু হ'ব নে কেনেকৈ মৃত্যু হ'ব এভৰিথিং এষ্ট্ৰলজিত চব আছে আমিতো কন্যা ৰাশি মানুহ প্ৰেম ৰাস্তাই ঘাটে কৰি থাকে প্ৰথম বহুত সৰুৰ পৰাই হৈছে নেকি একেবাৰে LP স্কুলৰ পৰাই ব্লেক মেজিক আছেনে ব্লেক ডেফিনেটলি আছে ব্লেক মেজিক আছে হোৱাইট মেজিক আছে চবেই এটাই তাবিজ আছে সেইটো হ'ল পঢ়িলে পাছ নপঢ়িলে কিন্তু পঢ়াৰ লগতে তেওঁলোকে সদায় পঢ়াৰ টেবুলখন সদায় ঠিক ৰখাটো দৰকাৰ নিট এণ্ড ক্লিন কৰি ৰখাটো ভাল যি ছাবজেক্টত তেওঁলোকৰ প্ৰব্লেম পায় সেইবিলাকত তেওঁলোকে ঘৰুৱা শিক্ষক ল'লে বা আমাৰ এষ্ট্ৰলজি যিবিলাক বিধান আমি দিয়ে থাকোঁ নমস্কাৰ বন্ধুসকল মই অংকুৰে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই উপস্থিত হৈছোঁ সেই জনপ্ৰিয় জ্যোতিষী ডক্টৰ পৰশমণি শৰ্মা দাদাৰ কাষত প্ৰায় সকলোৱে চিনি পায় দাদা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ধন্যবাদ আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ বহুত বেছি ধন্যবাদ আপোনাৰ জৰিয়তে সকলো দৰ্শকে আমাৰ ফালৰ পৰা নতুন বৰ্ষৰ বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ হয় আৰু আপোনাৰ ওচৰলৈ বহুত ক্লাইণ্ট আহে বহুতে তেওঁলোকৰ জ্যোতিষ চাই আজি আপোনাৰ বিষয়ে জানিম আচলতে আপোনাৰ জীৱনৰ বিষয়ে জানিম আপোনাৰ ষ্ট্ৰাগলৰ বিষয়ে জানিম প্ৰত্যেক মানুহৰে ষ্ট্ৰাগল থাকে আপোনাৰ কেনে ধৰণৰ আছে সকলোখিনি কথা পাতিম ৰেডি নে আপুনি নিশ্চয় আপোনাৰ সাৰপ্ৰাইজ লাগে নতুন বছৰ বুলি প্ৰথমতে শৈশৱৰ কথা পাতিম আপোনাৰ ঘৰ ক'ত শৈশৱটো কেনেদৰে পাৰ হৈছিল অকণমান সেইখিনি কথা মোৰ জন্ম হৈছে নগাঁৱৰ বৰদোৱা য'ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আছিলে আৰু মোৰ জন্ম হৈছিলে যিখন বৰদোৱাৰ দৌল গোবিন্দ মন্দিৰ আছে তাৰ লগতে দেউতা প্ৰিন্সিপাল আছিলে সংস্কৃত ৰুলৰ তো সেই কোৱাৰ্টাৰতে মোৰ জন্ম হৈছিল নগাঁও যদিও মোৰ দেউতাৰ অৰিজিনেল ঘৰ মঙলদৈ হয় আমি একচুৱেলি অৰিজিনেল মঙলদৈৰ মানুহ মঙলদৈ জিপিলা দেউতাৰ ঘৰ কিন্তু চাকৰি সূত্ৰে তেতিয়া নগাঁৱত আছিলে আৰু নগাঁৱত থাকোঁতে তাতেই মোৰ জন্ম হৈছে আৰু তাৰপিছত লাহে লাহেতো নগাঁৱতে শিক্ষা গ্ৰহণ কৰি পেলাই ইয়ালৈ আমি আহিলোঁ ক্লাছ 12ৰ পিছত
গুৱাহাটীলৈ আৰু যেতিয়া আহিছো আৰু আহি এতিয়া কাহিলীপাৰাতে মোৰ নিজৰ ঘৰ তাতে আমি থাকো কাহিলীপাৰাত এতিয়া শিক্ষাৰ কথা পাতিম আপুনি স্কুল কলেজ ক'ত কেনেদৰে কৰিছে লগতে আৰু এটা কথা ক'ব লাগিব মই জানিব পৰা মতে আপুনি ইকনমিক্সত MA কৰিছে MSW কৰিছে MBA কৰিছে MBA ত গোল্ড মেডেলিষ্ট আছিল এই পঢ়া শুনা গোটেই কথাখিনি জানিম তাৰপিছত এষ্ট্ৰলজি কেনেদৰে আপুনি আগ্ৰহী হ'ল এষ্ট্ৰলজাৰ তো এষ্ট্ৰলজিটো ঘৰত সৰুৰ পৰা দেখি আহিছিলো মোৰ দেউতাই আগৰ পৰা এই ধৰণৰ অধ্যয়ন কৰি দেউতা ধৰ্ম ব্যাকৰণ শাস্ত্ৰী আৰু পাণিনি ব্যাকৰণ শাস্ত্ৰী হয় আৰু দেউতাই এই কেনেকে পূজা পাতল কৰিব লাগে কি কৰিব তাকে মানে শিকাই মানে এইটো ডাইৰেক্ট শিক্ষা হয় তো শাস্ত্ৰী যেনেকে মানুহে কৰে মধ্যমা শাস্ত্ৰী পাণিনি আপোনাৰ প্ৰৱেশিকা তো এই সংস্কৃত টোলৰ শিক্ষাৰ বিষয়ে বিভিন্ন মানুহে জানে সেই সংস্কৃত টোলৰ যিটো প্ৰিন্সিপাল আছিল ঘৰতে সেই পৰিৱেশটো পাইছিলে আৰু লগতে দেউতাৰ জ্যোতিষৰ ওপৰত দেউতাহঁতৰ অধ্যয়ন আছিলে আগৰ পৰাই আৰু দেউতাহঁতে আগৰ যিবিলাক পঞ্জিকা আছিলে এতিয়াও চলি আছে PM বাক্সিৰ পঞ্জিকা তাত দেউতাহঁতে আগতে লেখা মেলা কৰিছিলে প্ৰেডিকশ্যন বিলাক দিছিলে তো সেইবিলাকতো আমি ঘৰত দেখিয়ে থাকো প্ৰথম সেকেন্ড তাৰ আগতে মোৰ ককাহঁত বা মাৰ ফালৰ হওক দেউতাৰ ফালৰ হওক সকলোৱে এইবিলাকৰ লগত জড়িত আছিলে কম বেছি পৰিমাণে যেহেতু কিছুমান তান্ত্ৰিক আছিলে কিছুমানে মন্দিৰ চলাইছিলে গতিকে এই যিটো পৰিৱেশ তুমি সৰুতে দেউতাহঁতৰ পৰা ঘৰৰ পৰিৱেশতে পাইছো যেতিয়া গৰম বন্ধ মামাহঁতৰ ঘৰত গ'লো সেয়াই পাওঁ দেউতাহঁতৰ ঘৰত গ'লো সেই ধৰণৰ বস্তুবিলাকে পোৱা যায় আৰু মোৰ যিটো জন্মস্থানেই হৈছে দৌল গোবিন্দ মন্দিৰৰ কাষত যোনে বৰদোৱাৰ মানুহে চাই আছে বা যোনে নগাঁৱৰ দৌল গোবিন্দ মন্দিৰ গৈছে তাৰ ওচৰতে মহেন্দ্ৰ কন্দলী সংস্কৃত টোল বুলি আছে য'ত মানে শংকৰদেৱৰ নিজৰ গুৰুৰ নামত সেই সংস্কৃত টোলখন আছিলে সেই মহেন্দ্ৰ কন্দলী সংস্কৃত টোলতে বেক চাইডে মই আছিলো গতিকে তাত সৰুৰ পৰাই সেই ফাকুৱা বিভিন্ন ভাওনা আৰু লগতে সেই দৌল গোবিন্দ মন্দিৰটো আগতে ওখ আছিল এতিয়াও ওখ সেই দৌল গোবিন্দ মন্দিৰ সেই টিলাত বহি মেডিটেশ্যন কৰাটো আগৰ পৰাই মোৰ এটা হেবিটলৈ ৰূপান্তৰিত হৈছে কাৰণ দেউতাহঁতক দেখিছিলো দেউতাহঁতে গা ধুই উঠি পেলাই লগুণ যেহেতু থাকে জব কৰে বা দেউতাহঁতে ৰাতি ৰাতি কিবা কিবি জব কৰি থাকে তন্ত্ৰ মন্ত্ৰ সাধনা কৰি থাকে সেইবিলাক জানা নাজানা হোৱাৰ পৰাই মই আৰম্ভ কৰিছিলো দেউতাহঁতক দেখি পেলাই কিন্তু ক্লাছ 8 মানৰ পৰা মোৰ বেছিকে এইবিলাকৰ প্ৰতি ধাউতি হ'ল আৰু ধাউতি হৈতে মই নগাঁৱত আছিলো আমি নগাঁৱলৈ শিফ্ট কৰিলো ক্লাছ 3 পিছতে নগাঁও টাউনত তাতো আমাৰ ঘৰ আছিলে আৰু তেতিয়া কি হ'ল এগৰাকী মুছলিম লেডিৰ লগত মোৰ সম্পৰ্ক হ'ল সম্পৰ্ক তেখেত আইতা মানে অলমোষ্ট 75 মানৰ হ'ব তেখেতৰ মই সোলেমানি বিদ্যাটো শিকিছিলো একচুৱেলি মুছলিম বিদ্যা আৰু ইমান সৰু ল'ৰা তেওঁৰ ওচৰত গৈ পেলাই যে বাৰে বাৰে গৈ থাকো তেখেতে ক'লে তই শিকিবি নেকি মই তেতিয়া সেইখিনি সময়ত শিকিবলৈ ইণ্টাৰেষ্ট দেখুৱাৰ কাৰণে সোলেমানি বিদ্যা শিকিছিলো যিটো একচুৱেলি তন্ত্ৰই হয় মুছলিম তন্ত্ৰ যিটো সোলেমানি তন্ত্ৰ কিছুমান আৰবী শব্দৰে কৰা যায় আৰু বিভিন্ন ৰিচুৱেলছ থাকে সৰু সৰু পানী জাৰা চেনি জাৰা বা কিছুমান আপোনাৰ আৰবীৰ নক্সা কিছুমান বনাই পেলাই দিয়া যায় তো সেইটো মই আৰম্ভণিতে তেতিয়া ক্লাছ 8 মানৰ পৰা সেইবিলাক অধ্যয়ন কৰিলো অধ্যয়ন মানে কি আৰু তেওঁ মোক কৈ গৈছিল আৰু তেওঁ মোক লগত ইমানেই ভাল ৰিলেশ্যন হ'ল ক্লাছ 10ৰ টেষ্ট পৰীক্ষাৰ আগলৈকে তেওঁ মোক কিছুমান ইমানেই কিতাপ দিলে মই ভাল কিতাপবিলাক নপঢ়ি পেলাই মানে মোৰ যিটো পঢ়াৰ কিতাপ নপঢ়ি সেইবিলাকত বেছি সোমাই গ'লো যদিও দেউতাহঁত এষ্ট্ৰলজি বা এইবিলাকৰ প্ৰতি ভাল বিশ্বাস থকা বা জ্ঞান থকা ব্যক্তি তথাপি দেউতাই ভাবিলে যিহেতু মই ব্ৰাহ্মণ ল'ৰা পতকে এইবিলাক বস্তু শিকিছো মুছলমান তন্ত্ৰ শিকিছো এইখিনি সময়ত অকণমান অৰ্থডক্স আছিলে তো দেউতাই মোক গালি পাৰি গোটেই কিতাপ পত্ৰ আমাৰ ঘৰৰ ওচৰত ডিফলো নদী এখন যায় তো নগাঁৱৰ ওচৰত ডিফলো নদী গোটেইখিনি উটুৱাই পেলালে মই তেতিয়া বহুত বস্তু বনাই লৈছিলো নিজে নিজে অলপ অলমষ্ট শিকিও পেলাইছিলো আৰু বহুত কেইটা কৰোঁতে পঢ়া শুনাত ক্ষতি হৈছে অলপতো ক্ষতি হয় দিয়কচোন ডেফিনেটলি হ'বই কাৰণ টিউচনৰ বহিৰ মাজত সেয়াই লৈ পেলাই যাওঁ টিউচন বুলি কৈ তেওঁৰ ওচৰত গুচি যাওঁগৈ তো সেইখিনি ক্লাছ 10ৰ পিছত এটা চব উঠুৱাই দিলে আৰু এই ক্লাছ 10ৰ পৰা 12লৈকে সেইখিনি সময়ত অকণমান এই ধৰণৰ তন্ত্ৰ মন্ত্ৰ সেইবিলাক বাদ পৰি যায় কিন্তু দেউতাহঁতৰতো কিতাপ আছিলে তো যেহেতু আমি সেই ক্ৰীড়াটো আছিলে ভিতৰত তো ক'ৰবাত নহয় ক'ৰবাত আকৌ সেই মেট্ৰিকৰ পিছত আকৌ সেই কিতাপ পঢ়া আৰম্ভ কৰিলোঁ জ্যোতিষ তেতিয়া মানে পিয়ৰ এষ্ট্ৰলজি আৰু তেতিয়া ৰাশি লগ্ন নক্ষত্ৰ কি বাৰত জন্মগ্ৰহণ কৰিলে কি হয় অলপ অলপ শিকি আৰু যিহেতু মই নাম্বাৰ 3 ব্যক্তি কথা কৈ ভাল পাওঁ মানুহ আহিলে আমি ডাইৰেক্ট আপুনি এইটো ৰাখি নেকি এইটো হ'ব কিছুমান মিলে কিছুমান নিমিলে তো এই ধৰণৰ তেতিয়াৰ পৰা প্ৰেক্টিচ কৰিলোঁ তো ক্লাছ 11 যেতিয়া মই কৰিলোঁ এডমিশ্যন ল'লোঁ নগাঁও কলেজত ছায়েন্সত ল'লোঁ তো তেতিয়া দেউতাই ক'লে যে নাই নহ'ব এতিয়া এইবিলাক কৰিলে নহ'ব কিন্তু তো কথাটো ক'ত হ'ব এতিয়া বহুতে মোক গম পায় মোৰ যোনে চাব নগাঁও কলেজৰ ওচৰতে নগাঁও সদৰ থানাখন আছে তাৰ ওচৰৰ পৰা এখন মানে নগাঁও চিভিললৈ যোৱা ৰাস্তাত 3জনমান মাটিত বহি পেলাই এই মানে হেৰি বহিছিল তান্ত্ৰিক টাইপ মানে ব্যক্তি আৰু ধৰি লওক জ্যোতিষী তিনিটাটো জ্যোতিষী মানে প্ৰফেচনেল আছে 5 টকা 10 টকা লয় ময়ো তেওঁলোকৰ লগতে পঢ়া আৰম্ভ কৰিলোঁ এতিয়া 5 টকা আছিলে ক্লাছ 11 এটা 2006-07ৰ কথা মই কৈ আছো এতিয়া কৰিটো শিকিছিলোঁ মই তাতে এজন মানুহে কৰি শিকাই দিছিলে কৰি মাৰিলে ভাল মই একচুৱেলি মাৰো কৰি কওঁ সেই ৰাশিৰ পৰা কাৰণ মিংগল কৰি পেলাই বদমাছ আছিলো তেতিয়া প্ৰায় তো কৈ পেলাই বহুত হেৰি হৈ গ'ল আৰু দেউতাৰ কথাটো গম পাই অমুকৰ পিতেক অমুক কৈ দেউতাৰ তাত লগ পাবলৈ অলপ
প্ৰব্লেম হয় এইজন ইয়াতো সোনকালে পাই যায় গতিকে সেইটো আৰম্ভত 2 বছৰ দেউতাই দেখিলে যে এইদৰা নহ'ব গতিকে দেউতাই তেতিয়াৰ পৰাই মোক অলপ ভালকৈ যদি কৰিব বিচাৰিছো তেতিয়াহ'লে পুৰা প্ৰফেচনেলি কৰিব লাগে তেতিয়া দেউতাই নিজে অলপমান গাইড কৰা আৰম্ভ কৰিলে পৰামৰ্শ গাইড কৰা নাছিলে কিতাপ দিছিলে পঢ়িছে কাৰণ দেউতা যদিও প্ৰিন্সিপাল আছিল বা এই ধৰণৰ আছিল সবে বিচাৰে ন নিজৰ ল'ৰাটো সেইবিলাকত নাযাওঁ তো মই দেউতাক তেতিয়াই কৈছোঁ তুমি মোক শিকাবা মই পঢ়াটো ঠিক কৰিম তো পঢ়াৰ পিছত মই সেইটো কাৰণে নিজৰ মাষ্টাৰ ডিগ্ৰী যেনেকৈ MBA কৰিলোঁ USTM পৰা তাত মই গ'ল্ড মেডেলিষ্ট আছিলোঁ তাৰ লগতে MSW কৰিলোঁ MA ইকনমিক্স কৰিলোঁ MA পাব্লিক এডমিনিষ্ট্ৰেশ্যন কৰিলোঁ মাছ কমিউনিকেশ্যন কৰিলোঁ এইবোৰ পঢ়াটো চলি থাকিল আৰু কাৰণ দেউতাহঁতক ছেটিছফাই কৰিব লাগিব কি হ'ল আপোনাৰ এষ্ট্ৰলজাৰ হোৱাৰ আগৰ পৰা আছিল সপোন নে বেলেগ কিবা সপোন আছিল না সপোনটো এষ্ট্ৰলজিটো আগৰ পৰাই আছিলে আগতে যে মই টিচিঙো কৰিছিলোঁ মই টিউশ্যন কৰাইছিলোঁ কলেজত কৰাইছিলোঁ বিভিন্ন ঠাইত বিভিন্ন ইউনিভাৰ্চিটিৰ লগত মই এছ'চিয়েটো হ'ল বিভিন্ন কামৰ জৰিয়তে কিন্তু এষ্ট্ৰলজিটো আছিলে বহুত আগৰ পৰাই যিটো আছিলে লোকক হেল্প কৰা মানসিকতা কাৰণ দেউতাহঁতক দেখিছিলোঁ দেউতাহঁতে লোকে হেল্প কৰে ভাল পায় কিন্তু মই এই বস্তুবিলাক টিভিটো যেতিয়া দেখিলোঁ ন কিৰিয়ং ডাঙৰীয়াক দেখি আছিলোঁ কিৰিয়ং ডাঙৰীয়াহঁতৰ পৰা প্ৰফেচনেলি কৰে আমাৰ দেউতাহঁতে প্ৰফেচনেলি নকৰে আহে কোনোবা পইচাটো দেউতাহঁতে নলৈছিলে কিবা গুৱাপান দিয়ে 1 টকা দিয়ে 10 টকা দিয়ে সেইবিলাকে আৰু 10 টকাটো মই ভুলেই কৈছোঁ 1 টকা 2 টকাই দিয়ে কাৰণ দেউতাহঁত প্ৰিন্সিপাল আছিলে নিজৰ ইগোটো থাকে ন কিয় মই যাম বা সেই ধৰণৰ কথাত আছিলে ফুল টাইম দেউতাহঁতে কৰা নাছিলে দেউতাহঁতে অকণমান মিনিষ্টাৰ লেভেলৰ মানুহ যেতিয়া প্ৰফুল্ল মহন্তহঁতৰ সময় আছিলে দেউতাহঁত তাত যায় কথা পাতে সেই ধৰণৰ আৰু সেই কথাখিনি আছিলে যিবিলাক মিনিষ্টাৰ থাকে MLA থাকে তেওঁলোকৰ লগত কাম চলিছিলে বা কিছুমান দেউতাহঁতে কিছুমান চিক্ৰেট পূজা কৰে যিবিলাক তান্ত্ৰিক পূজা বুলি ক'ব পৰা যায় সেইবিলাক পূজা দেউতাহঁতে কৰিছিলে বা নিজৰ দেউতাহঁতে প্ৰেক্টিচ কৰিছিলে কিন্তু বিচৰা নাছিলে আজিৰ তাৰিখত ক'বলৈ চেঞ্জ হৈছে এনেকৈ মোৰ ছোৱালীক মই বিচাৰি আছোঁ মোৰ ছোৱালীজনী কেনেকৈ এই ধৰণৰ বস্তুলৈ আকৰ্ষিত হ'ব আৰু কেনেকৈ তাইক মই শিকাওঁ দেউতাহঁতৰ আগৰ কথাটো আছিলে যে এইবিলাকে জানো জীৱন চলিব পাৰিব দেউতাহঁতৰ মাও মানে হায়াৰ ছেকেণ্ডেৰী কাম কৰিছিলে গতিকে শিক্ষক শিক্ষয়িত্ৰী ল'ৰা এইবিলাক তন্ত্ৰ মন্ত্ৰ এইবিলাক এষ্ট্ৰলজি যাব নালাগে আৰু ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে প্ৰফেচৰ হ'ব লাগে সেইটো তো ডেষ্টিনিটো সেইটোৱে বিচাৰি আছিলে গতিকে ক'ৰবাত মই ঘূৰিব কি গুৱাহাটীত আহিলোঁ বিভিন্ন কাম যদিও কৰিলোঁ আৰু আপোনাৰ বেলেগ সপোন আছিল নে কিবা ইমানখিনিতো পঢ়িছে এনেই পঢ়াটোতো মই দেউতাহঁতৰ কাৰণে পঢ়ি দিছোঁ দেউতাহঁতৰ কাৰণে দেউতাহঁত লাগে এষ্ট্ৰলজিটো আগৰ পৰাই আছিলে মোক যদি এতিয়াও ক্লাছ 11ৰ ছায়েন্সৰ ষ্টুডেণ্ট মই 4টা ফুট লৈ যাওঁ 4টা ফুট মানে 4টা মন্দিৰত পূজা কৰি পেলাই 4টা ফুট লৈ যাওঁ এতিয়াও যোনে চাব কোনোবাই যদি কোনো লগৰ ল'ৰা দেখে গম পাব মই 4টা ফুট মোক জোকোৱা নামেই আছিলে বামুণ বুলি বামুণৰ পোৱালি বামুণ বুলিয়ে চলিছিলে বা ইয়াত নগাঁৱত যেতিয়া গুৱাহাটীত আহিলোঁ গুৱাহাটীতো সেই ধৰণৰ জৰিয়তেই মই থাকিলোঁ সৰু সুৰাকে এইবিলাক ধৰণৰ কাম কৰি প্ৰপাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিছে প্ৰপাৰলি যদি আমি ষ্টাৰ্ট কৰিছোঁ 2014ৰ পৰা প্ৰফেচনেলি যদি ষ্টাৰ্ট কৰিছোঁ গুৱাহাটীত আহিল 2008ত আহিছোঁ 8ৰ পৰা গুৱাহাটীতো আপুনি বহুখিনি কাম কৰিছে গুৱাহাটীত মই বিভিন্ন ধৰণৰ কাম কৰিছে টিউশ্যনটো বহুতেই কৰিলোঁ টিউশ্যন মই 2009 মানৰ পৰা টিউশ্যন কৰিছিলোঁ কোচিং চেণ্টাৰো আছিলে মোৰ 2টাকে প্ৰথম আছিলে ইন'ভেশ্যন বুলি ৰমিজ আলী বুলি ল'ৰাজনৰ লগত মই একেলগে কৰিছিলোঁ 4জন আছিলে মই তেওঁলোকক এজ এ পাৰ্টনাৰ কৰিছিলোঁ বাট আমাৰ কিবা ছুপাৰ ফ্লপ হ'ল সেইটো বিজনেছটো 6 মান্থত আমাৰ 12 লাখ ৰুপিজ মানে খৰচা হৈ গ'ল একো কৰিব নোৱাৰিলোঁ আকৌ বেক কৰিলোঁ ঘৰে ঘৰে টিউশ্যন কৰিলোঁ টিউশ্যন আকৌ 0ৰ পৰা আৰম্ভ কৰিলোঁ গুৱাহাটীৰো বহুত আমি যে ভাড়া আছিলোঁ ওচৰত সেইবিলাক মানুহে সহায় কৰিলে টিউশ্যনো বহুত কৰিছিলে এষ্ট্ৰলজিটো শিকি আছিলোঁ তেতিয়া কিন্তু তেতিয়া এষ্ট্ৰলজি ফুল টাইম প্ৰফেশ্যন কৰা নাই কাৰণ পঢ়া শুনাও চলি আছিলে টিউশ্যন বহুতখিনি কৰিলোঁ তাৰ লগত বিভিন্ন আপোনাৰ সৰু সুৰা কাম মানে খুচুৰা পইচা ব্যৱসায় কৰিছিলে এটা সময়ত খুচুৰা পইচা মানে কি খুচুৰা পইচা যদি গুৱাহাটীত এতিয়া আছেনে নাই নাজানো আগতে চিটি বাছত আপুনি 80 ৰুপিজ যদি খুচুৰা পইচা দিয়ে 100 ৰুপিজ দিয়ে 20 টকা প্ৰফিট তো সেইটো আছিলে ঔটেঙা বিক্ৰী কৰিছোঁ গণেশ মন্দিৰৰ ওচৰত ঔটেঙা আগতে মানে কি আছিলে মোৰ ৰুমমেট এজন আছিলে তেওঁ আছিলে মৰিগাঁৱৰ আমি একচুৱেলি কি হৈছে মই আগতে এই ধৰণৰ বস্তুবিলাক অধ্যয়ন কৰিছোঁ অকল এষ্ট্ৰলজিৰ লগতে মাইণ্ড পাৱাৰ ল অফ এট্ৰেকশ্যন NLP এইবিলাকৰ অধ্যয়ন কৰিছিলোঁ তাত এটা কথা শিকাইছিলে যে আৰ্টিফিচিয়েল যদি আপুনি ক্ৰাইচিছ ক্ৰিয়েট কৰিব পাৰে তেতিয়াহ'লে আপুনি বেয়া হ'ব নোৱাৰে আৰু ধন বৃদ্ধিৰ সহায়বিলাক আগৰ কনচেপ্ট আছিলে এইবিলাক সকলোৰে কাৰণে ইমপ্লিমেণ্টেশ্যন নহ'বও পাৰে তো মই আৰ্টিফিচিয়েল মানে ক্ৰাইচিছ কৰিবৰ কাৰণে ঘৰৰ পৰা পইচা লৈ বন্ধ কৰি দিছিলোঁ ডিগ্ৰী পঢ়ি থাকোঁতে তো তেতিয়া কি কৰিলোঁ এই ধৰণৰ টিউশ্যন তাৰপিছত এই ঔটেঙা কি তাৰ লগত মৰিগাঁৱৰ পৰা আনো ইয়াত তেতিয়া দামটো অলপ পাওঁ আৰু কেনেকুৱা আছিল তেতিয়া ঔটেঙাটো পাহৰিছোঁ কিন্তু লাভ হয় মানে আমাৰ সিমানো হেৰি নাছিলে 1500 টকীয়া ঘৰ এটাত আছিলোঁ ঘৰটো আছিল লখিমীনগৰত এতিয়াও সেই ঘৰটো ভাঙিলে চাগৈ লখিমীনগৰত হেৰিত আমি বহুত বছৰৰ পৰা আছিলোঁ 2009 চনৰ পৰা তাতেই আছোঁ আৰু সেই ঘৰটো লাকি মই তাৰ পৰা ভগৱানৰ কৃপাত এইখিনি কৰিলোঁ তাত আৰু এটা ল'ৰা আছিলে এতিয়া অসমৰ জনপ্ৰিয় জুৱেলাৰী ডিজাইনাৰ দুগদুগী উৎপল বনিয়া বুলি তেখেতো তাতেই আছে আৰু আপুনি ঘৰটো লাকি বুলি কৈছে যিহেতু আপুনি ডেফিনেটলি মইতো সেইটো ঘৰত লাকি একদম সৰু ঘৰ
ইভেন গুৱাহাটীত তাত বানপানী হ'লে আমাৰ তাতো বানপানী হৈছিলে আমি জানি বুজি তাতে থাকো মোৰ লগত যিজন ৰুমমেট আছে মই মৰিগাঁও ঘৰত তেওঁতে কলেজৰ প্ৰফেচৰ হ'ল কি বুলি যে ক'লে আপুনি চাই লৈছিল চাই লোৱা নাছিল তেতিয়া মানে কিছুমান থাকে ন তাত যোনে আহে তাত আগত যোনে এৰি থৈ গৈছিলে তেওঁ কিবা ACS অফিচাৰ নে কিবা হৈছে যেতিয়া ওলাই গৈছে তাৰপিছত সেই মই উৎপল বনিয়া আছিলে তেতিয়া উৎপলৰ পিছত মই সোমাইছো আমি সেইটো উৎপলৰ তেতিয়া এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ হ'ল সি গৈ পেলাই সেয়া চাকৰি পাতি দুগদুগি চলালে আমিও সেনেকে ভগৱানৰ কৃপাত সেই ঘৰটো আমাৰ কাৰণে লাকি আছিলে হেৰি আপোনাৰ লক্ষ্মীনগৰতে আছিলে তাৰপিছত ক'ত কেনেকে শিকিলে এষ্ট্ৰলজিটো প্ৰথম কথাটো হ'ল মইতো ঘৰৰ পৰাই গোটেই হেৰিটো পালো চাৰ্টিফিকেশ্যনৰ কাৰণে মই দিল্লীৰ পৰা কৰিছো দিল্লীৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত মই এছ'চিয়েট হৈ পেলাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আদি কৰি বিভিন্ন এইবিলাক বিদ্যাৰ্থীবোৰ ভুল হৈছে মানে জ্যোতিষ পৰিষদৰ লগত এছ'চিয়েট হৈ পেলাই আৰু জ্যোতিষ বিদ্যা ভৱন বুলি আমাৰ দিল্লীত আছে KN ৰাও ছাৰৰ আণ্ডাৰত আমি প্ৰথমতে বেদিক এষ্ট্ৰলজিটো শিকিছিলো কিন্তু বেদিক এষ্ট্ৰলজি যদিও মই দেউতাই কৰে বা দেউতাহঁতৰ পৰা শিকিছিলো বা মই নিজেও কৰিছিলো কিন্তু তাৰ লগত মই বেছি এটাচ হ'ব নোৱাৰিলো বেদিক এষ্ট্ৰলজি মই KP লাল কিতাপ টেৰট কাৰ্ড নিউমৰলজি এইবিলাকত বেছি ইনভলভ হৈ পেলাই মই যিটো কনচেপ্ট ষ্টাৰ্ট কৰিলো সেইটো নাম দিলো অল্টাৰনেটিভ এষ্ট্ৰো 24 এইটো ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ নেম হয় তো অল্টাৰনেটিভ এষ্ট্ৰো 24 কি থাকে এজন মানুহ যেতিয়া আমাৰ ওচৰলৈ আহে তেখেতৰ আমি নিউমৰলজিকেল চাৰ্টখনো চাওঁ তেখেতৰ নামটোও চাওঁ টেৰট কাৰ্ডৰ জৰিয়তে সৰু সুৰা কিছুমান কনফিউজন আমাৰ যদি থাকে সেইটোও দূৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ লগতে তেওঁ ইন ডিটেইলছ লাল কিতাপ আৰু বেদিক এষ্ট্ৰলজিৰ জৰিয়তে আমি চাবলৈ চেষ্টা কৰোঁ তেওঁ কি নিগেটিভ পইণ্ট আছে কি পজিটিভ পইণ্ট আছে তাৰ লগত আমি KP এষ্ট্ৰলজিৰ জৰিয়তে পিন পইণ্ট প্ৰেডিকশ্যন দিবৰ কাৰণে আমি চেষ্টা কৰোঁ লগত তন্ত্ৰ থাকে কাৰণ তন্ত্ৰ মই ভাল পাওঁ তন্ত্ৰ প্ৰেক্টিচ কৰোঁ আৰু সেই তন্ত্ৰৰ জৰিয়তে কিছুমান কাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু তন্ত্ৰ বুলি কোৱাৰ লগে লগে বিভিন্ন মানুহে তন্ত্ৰ বুলি ক'লে সাধনা মেডিটেশ্যনৰ কথা কয় আমি বহুত বেছি সাধনা মেডিটেশ্যনতকৈও আমি কৰ্মত বেছি শ্বৰ্ট কৰ্ম যিবিলাক থাকে যাৰ কাৰোবাৰ কিবা প্ৰব্লেম আছে তাৰ শ্বৰ্ট আউট কৰিবৰ কাৰণে কাম কৰোঁ সেইটো প্ৰপাৰ তন্ত্ৰ বুলি নকয় আমাক বেজ বুলিয়ে ক'ব চাগৈ মই তন্ত্ৰ কথাটো আহিম বুলি ভাবিছিলো হয় এই তান্ত্ৰিকৰ কথাটোৱে পাতো মানে কেনে ধৰণৰ তান্ত্ৰিক বুলি ক'লেতো বিভিন্ন কথা হয় যিবিলাকে তন্ত্ৰ শিকে বা তন্ত্ৰ মন্ত্ৰ জপ কৰি থাকে সেইটো এটা বেলেগ যে যেনেকে কোনোবাই তন্ত্ৰত কোনোবা গুৰুৰ দ্বাৰা দীক্ষিত হৈছে সেই মন্ত্ৰ জপ কৰিছে পুনৰস্মৰণ কৰিছে অৰ্পণ কৰে সেইটোবিলাকত এটা বেলেগ কনচেপ্ট আমি মায়াং বেছ যিবিলাক কাম হয় সেইটো বেজালি বুলি কয় যে আপোনাৰ প্ৰব্লেম হৈছে মোৰ ছোৱালীজনী বিয়া হোৱা নাই কিবা এনেকৈ তন্ত্ৰ মন্ত্ৰ আছে নেকি বিয়া হৈ যাব ইয়াত বহুত ধৰণৰ থাকে বহুতে কয় যে এইটো আমি ল'ৱাৰ বিঙৰ লগত কাম কৰোঁ হয় আমি ল'ৱাৰ বিঙৰ লগতো কাম কৰোঁ ভগৱানৰ লগতো কাম কৰোঁ বিভিন্ন লগত আমি যদি কামটো সিদ্ধি হ'ব লাগে আমাৰ কামটো হ'ল উদ্দেশ্যটো যে যোন মানুহ আহিছে আমাৰ ওচৰত তেওঁৰ কামটো ছাকচেছ হ'ব লাগে তেওঁ নাজানে মই কি পদ্ধতিত কৰি আছোঁ আমাৰ উদ্দেশ্য হ'ল তেওঁ যিটো উদ্দেশ্য আছে সেইটো সফল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে এতিয়া মই কিমান মন্ত্ৰ জপ কৰিলোঁ কি কৰিলোঁ সেইটোৰ তেওঁৰ কাৰণে ডাঙৰ কথা নহয় তেওঁ হ'ল কামটো চল্ভ হৈছে নে নাই হোৱা গতিকে আমি আমাৰ যিটো তন্ত্ৰ হয় এইটো ডাইৰেক্ট আমি নিজকে তান্ত্ৰিক বুলি যদিও কোৱা যায় অভাৰঅল গোটেই আমবেলাটো তন্ত্ৰই হয় তান্ত্ৰিকেই কোৱা কিন্তু একচুৱেলি যদি মোৰ যদি একদম পিন পইণ্ট যদি কওঁ আমি বেজালি কৰোঁ যিটো বেজালি যিটো হয় শব্দ গাঁৱলীয়া শব্দ সেইটোহে আমি কৰোঁ আৰু তন্ত্ৰ বুলি ক'লে তন্ত্ৰ একচুৱেলি তনুক নিজৰ তনুটো মানে ধাৰণ কৰিব পৰা নিজৰ তনুক জাগ্ৰত কৰিব পৰাটোহে তান্ত্ৰিকজনে বেলেগৰ কাম জেনেৰেলি নকৰে তেওঁ নিজৰ ভগৱানক প্ৰাপ্তিৰ কাৰণে কাম কৰে আমি যিহেতু বেজালি মানুহ আমি পইচাৰ কাৰণে লোকৰ হেল্পৰ কাৰণে আমি কাম কৰোঁ এটা হ'ল হেল্প এটা হ'ল পইচা ডেফিনেটলি মই যিটো প্ৰফেশ্যনত আছোঁ সেইটো পইচা কাৰণ সকলো কৰ্মৰ উদ্দেশ্যটো পইচা ঘটায় তুমি যিটো কৰিছা তাৰো উদ্দেশ্য ঘূৰাই পকাই নহয় ক'ৰবাৰ পৰা কেনেকৈ অন্য কাৰণে আমি পইচা ঘটিবই লাগিব ইয়েছ পইচা ঘটাৰ আহিলা হয় মানে সেই আৰু বহুতে এষ্ট্ৰলজিটো অকল বিজনেছ বুলিতো তুমি কেইদিনমান চলিব পাৰিবা কাৰণ যেতিয়া তোমাৰ বেছ নাথাকে তোমাৰ যদি অধ্যয়ন নাথাকে নিজকে ইম্প্ৰুভ কৰাৰ কেপাচিটি নাথাকে সেইটো কেইদিনমানতে নাইকিয়া হৈ যাব সেইটো আৰু কোনো কথা নাই যে টকা ঘটা মানুহটো ইমান দুৰ্বল নহয় তুমি টেঙা এবাৰে বেচিব পাৰিবা তুমি এইটো কথা বেলেগ হ'ব কিন্তু আমি আজিৰ তাৰিখত আজি 10-12 বছৰ আমাৰ এই প্ৰেক্টিচ কৰাই হৈ গ'ল তো আমি কিমান আমি চোৱা আমি ষ্টুডেণ্টে মোৰ কমচে কম গুৱাহাটীতে অসমতে যদি চোৱা একদম ফুল ফ্লেজেড আজিৰ তাৰিখত এষ্ট্ৰলজি প্ৰেক্টিচ কৰি থকা 50+ মানুহ আছে যোনে ফুল ফ্লেজেড এষ্ট্ৰলজি প্ৰেক্টিচ আমি কোনো নাম নকওঁ কাৰণ নাম কোৱাটো মই নিবিচাৰোঁ কাৰণ আমাৰ তাত
কি হয় আমিও প্ৰেক্টিছ কৰিছোঁ তেওঁলোকৰ প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ নাম কৈ মোৰ এইটো ষ্টুডেণ্ট মই এইটোক আমি কেতিয়াও এই কথা নকয় কিন্তু তেওঁলোকে আমাৰ জৰিয়তে তেওঁলোকে আমাৰ পৰা অকণ হ'লেও কিবা শিক্ষা লৈ পেলাই তেওঁলোকে নিজৰ প্ৰেক্টিছ কৰি আছে ভাল ভাল কাম কৰিছে আমাতকৈ কিছুমান বহুত ভাল ভাল কাম কৰি আছে তো আমাক সেইটো গৌৰৱ অনুভৱ কৰোঁ আৰু লগতে কি হয় বহুতে চেষ্টা কৰিব লকডাউনৰ পিছত বহুতো তান্ত্ৰিক এষ্ট্ৰলজাৰ বহুত হৈছে তাৰ মাজত ভালো হৈছে আমাতকৈ বেটাৰ আহিছে বা এইটো জীৱনৰ এইটো পৰিঘটনাই হ'ব জীৱনত এনেকৈ আগবাঢ়ি যাব আমাতকৈ বেটাৰ আহিব আমিবোৰ নাইকিয়া হৈ যাম আমিও কাৰোবাক পিছ পেলাই আহিছোঁ এনেকৈ গৈ থাকে তো আল্টিমেটলি কি যোন মানুহৰ কপালত যিখিনি লিখা আছে তেওঁ পাবই তেওঁ যদি ভাল কাম কৰিছে ভাল ফল বেয়া কাম কৰিলে বেয়া ফল এই যে যিটো আজিৰ তাৰিখত যিটো আমাক দেখি থাকে মানুহে যে আমাক যদি ভাবে আমাক যদি 2-3 বছৰৰ ভিতৰত আমি হৈছোঁ বুলি এটা একেবাৰে ভুল হ'ব আমাৰ বহুত বেছি জাৰ্ণি আছে বহুত দীঘলীয়া জাৰ্ণি আছে ব্ৰহ্মকুমাৰীৰ পৰা ইস্কনৰ পৰা বিভিন্ন মন্দিৰৰ লগত জড়িত হৈ বিভিন্ন কথা শিকি পেলাই যোনে সৰুৰ পৰা দেখিছে সৰুৰ পৰা গম পাইছে তেওঁলোকে গম পাব যে আমি কিবিলাক চেক্টৰৰ পৰা কি কষ্ট কৰি বা কি ধৰণৰ বস্তু আজিকালিতো বহুত সহজলভ্য হৈ গৈছে আজিৰ তাৰিখত মই নিজে এখন কিতাপ বৰ্তমান নিজৰ ছোৱালীৰ কাৰণে বনাই আছো মানে মোৰ ইমান এষ্ট্ৰলজিটো শিকিলো মই লাষ্ট 2020 লৈকে ইমান মানে নোটছ বনাইছিলো মানে কংক্ৰিট বনাই পেলাই বহুত কিতাপৰ পৰা এতিয়া বনাই মানে 50 পেজ মই চ্যালেঞ্জ লগাইছো 50 পেজত গোটেই এষ্ট্ৰলজিটো শেষ কৰিম 50 পেজ জেনেৰেলি এজন মানুহৰ কাৰণে আলমাইট পৰা ভৰ্তি হৈ থাকে জাস্ট কেনে যিমান এজনে চোৱা এটা মানে সিম্পলিফিকেশন ইজ দা মোস্ট সফিষ্টিকেশন সিম্পলিফাই যিমান কৰি মানে বহুত কষ্ট হয় মই সিম্পলিফাই কৰি এটা পেজত নিউমৰলজি এটা পেজত লাল কিতাপৰ কিমানখিনি লৈ আনিব পাৰি আধাটো ব্ৰেইনত থাকিব লাগিব আৰু আধা এইখিনি যদি হৈ যায় তো ফ্লো চাৰ্ট মেথডত মই বনাই আছো এইটো মোৰ ছোৱালীজনীক শিকাবৰ কাৰণে চেষ্টা কৰিম কমপ্লিট হৈ গ'ল অলৰেডি মোৰ 37 মান অলমোষ্ট মই কমপ্লিট কৰিছো মোৰ 2000 মানে 24 টাৰ্গেট আছিল অলৰেডি মোৰ হৈ গৈছে এতিয়াও আপুনি দেখাব পাৰিব এইখিনিয়ে আছে আপোনাক মই দেখাই দিওঁ এইখিনিতে মোৰ গোটেই নিউ কনসেপ্ট সব লিখি থোৱা আছে নিউ কনসেপ্ট ইয়াতে মোৰ লেমিনেশন কৰি ৰাখি গৈছো ইয়াত এতিয়ালৈকে 36টা পেজ আৰু 14টা মান পেজ আছে মই বনাব লাগিব এইখিনি যদি ডাইজেষ্ট কৰিব পৰা যায় কাৰণ এটো কিন্তু পুৰা ডাইজেষ্ট কৰি ক্ৰীম আৰু ওকে এইখিনি যেতিয়া কমপ্লিট হ'ব তেতিয়া এজন মানুহক এইখিনি শিকিলে বাকি ধৰণ যিমান নলেজ থাকে যে ওপৰৰ যিমান নলেজ তেওঁ মই মানে এই কনসেপ্টটো এতিয়াই ভাবিছো যে অল্টাৰনেটিভ 24 যিটো নাম দিছো যে বেলেগত এটা সাৰ্টিফিকেশন কৰি আহক BA MA PhD কৰি আহক আৰু মই মোৰ তাত তেওঁ 10 দিনত এই 50টা পেজৰ যি বস্তু মই বনাম এতিয়া নহয় এটো মই লঞ্চ কৰিম 2030 মানত ভাবি থৈছে মোৰ ছোৱালীজনী প্ৰথমতে এই বস্তু দি ল'ব লাগিব তাৰ পিছত তেওঁ 10 দিনত কি গোটেই বস্তুখিনি তেওঁ কৰিব এটা একদম মাষ্টাৰ হ'ব পাৰিব সেইটো মই চেষ্টা কৰি আছো আৰু ইয়াৰ কাৰণে মই নিজৰ অধ্যয়ন কৰি আছো ইয়াত আৰু দিল্লীত এড হৈ আছে সেইটো চেষ্টা কৰিছে বৰ্তমান সেইটো কাৰণে মই আজিকালি বহুতে সোধে আপুনি শিকোৱা বন্ধ কৰিলে নেকি মই 2020 চনৰ পিছত মই শিকোৱা বন্ধ কৰিছো 10 বছৰ সময় লৈছো 2010 চনৰ 20 চনলৈকে মোৰ ইনষ্টিটিউট আছিলে প্ৰপাৰ ইনষ্টিটিউট আছিলে ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ অল্টাৰনেটিভ এষ্ট্ৰলজি বুলি বিভিন্ন অকল অসমৰ বিভিন্ন মানুহে অফলাইন ক্লাছ কৰিছো অনলাইনটো বহুত কৰালো অফলাইনো বহুতে আহি পেলাই বহুতে কৰিলে মই ক'লো নহয় 50 জন মান অসমত বৰ্তমান এষ্টাবলিছ এষ্ট্ৰলজাৰ আছে যোনে অলৰেডি প্ৰেক্টিছ ইয়ং জেনেৰেশ্যনৰ তেওঁলোকে কৰি আছে আৰু এই বস্তুবিলাক কি হয় এতিয়া নতুনকৈ মই ভাবিছো নামেই দিছো অল্টাৰনেটিভ এষ্ট্ৰ 24 এইটো আগতে নাম দিয়া আছে আৰু এইটো ৰেজিষ্টাৰ কৰি লৈছে ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেচন কৰি পেলাই সেই কনসেপ্ট লৈ যাব বিচাৰিছো সেইটো মানে মাষ্টাৰ হ'ব এইটো মানে MLA হ'ব মানে MLA হ'ল মাষ্টাৰ অফ লাইফ এডমিনিষ্ট্ৰেচন এই কোৰ্সটো কৰাৰ পিছত তেওঁ লাইফটো নিজে ঠিক কৰিব পাৰিব তাৰপিছত লোকক ঠিক কৰিব পাৰিব আচ্ছা বঢ়িয়া আৰু এটা কথা সুধিব বিচাৰিছো আপুনি তান্ত্ৰিক হৈ সাধনা কৰি থাকে হয় মাজতে এবাৰ আপোনাৰ লগত ঘটনা হৈ গ'ল এনেকুৱা ঘটনা হৈ থাকে কিছুমান টিভিত আহে কিছুমান টিভিত নাহে এবাৰ মাজতে আমি দেখিছিলো পাৰ্কত নিশ্চয় নহয় এখন চমচানত হৈছিলে চমচানত ঘটনাটো কেতিয়া হৈছিল সেইটো হ'ল 2022 চন মানত 2023 মানত হৈছিলে 23 মানে মাৰ্চ এপ্ৰিল মানত হৈছিলে ঘটনা কিন্তু এটোটো ঘটনা টিভিত ওলোৱা ঘটনা তাৰ বাহিৰে এনেকুৱা ঘটনা হৈ থাকে শ্মশানত যেতিয়া কাম কৰা যায় বহুতে ভাবে যে শ্মশানত কাম কৰিবৰ কাৰণে বিয়া পাতিব নালাগে সাংসাৰিক হ'লে এইবিলাক মুছা কথা যদি আপুনি তন্ত্ৰ ভালকে জানে সাংসাৰিক হৈ পেলাই তো শিৱ সাংসাৰিক নহয় নেকি শিৱ ফুল সাংসাৰিক শিৱৰ নিচিনা সংসাৰ কাৰোৱেই নাই শিৱ সাংসাৰিক হৈও তেওঁ শ্মশানত থাকে শ্মশান বস্তুটো পবিত্ৰ বস্তু শ্মশানত কিছুমান পূজা কৰা যায় ইয়েছ তাত ভাল কাম বেয়া কাম বেছি হৈ থাকে তো আমি শ্মশানত কৰোঁতে এবাৰ এই ধৰণৰ মানুহৰ অলপ মিসকনফিউজন হৈছিলে কাৰণ আমি সেইখন শ্মশানখন চিলেক্ট কৰোঁতে ভুল হ'ল আমি জেনেৰেলি ভূতনাথত কৰোঁ সেইবাৰ কি আছে নৱৰাত্ৰি চলি আছে গুপ্ত নৱৰাত্ৰি মোৰ গুৰুজীহঁত আহিছিলে তাৰাপীঠৰ পৰা তো আমি তাত গুচি গ'লো তাত বোলে ভয় খাই গ'ল সেইখিনি সময়ত কি যে গুপ্তধন ওলোৱা এটা চলি আছিল আৰু সেইদিনাখন অকণমান মোৰ কাৰা তন্ত্ৰ এটা চলিছিলে শ্মশানৰ চিতাৰ ওপৰত শ্মশানৰ চিতাৰ ওপৰত কৰিব লগা আছিলে তো চিতাৰ ওপৰত উঠি থাকোঁতে অলপমান ওচৰৰ মানুহ অলপ হাংগামা হৈ গ'ল এনেকুৱা হৈ থাকে ডাঙৰ ডাঙৰ এখন সৰু সৰু ঘটনা হৈ থাকে আজিকালিও চলি থাকে এতিয়াতো অলপ বেলেগ ধৰণে সাধনা কৰোঁ শ্মশানতো কৰোঁ কোনো গমেই নাপায় তো কথাটো এনেকুৱা চলি থাকে
এইবিলাক পাৰ্ট অফ লাইফ চ' মানুহৰ পৰা যদি লাখ লাখ টকা লোৱা যায় কিবা এটা কাম কৰিম বুলি ঘৰত বহি থাকিলেতো কাম নহ'ব তেওঁৰ কামটো কমপ্লিট নোহোৱালৈকে বাৰ্ডেন থাকে ন গতিকে সেইখিনি কাৰণে আমি শ্মশান কি মানুহৰ মাৰ খাব লগা হ'লেও কৰিব লাগিব যেতিয়া পইচা লৈছো ন সেই পইচা যদি বিল্ডিং উঠাব পাৰিছো মাৰ খাবৰ কাৰণে ৰেডি থাকিব লাগিব পইচাটো লৈ পেলাই ফোন ৰিচিভ কৰিব নোৱাৰা হ'লেতো নহ'ব কাৰণটো সেইটোৱে আচ্ছা ওকে এবাৰ বেলেগ কথা এটা সুধো আপুনি যিহেতু বহুত মানুহৰ চাই এটা অদ্ভুত ক্লাইণ্ট পাইছে নেকি কেনেকুৱা অদ্ভুত ক্লাইণ্টটো কয়নো মই কোনোবা এটা পডকাষ্টত কৈছিলোৱে যোৱা বছৰে ঘটনা মানে যোৱা বছৰ মানে 2024 বৰ্ষৰে ঘটনা সাধাৰণ ঘটনাই তেওঁ পডকাষ্ট এটাত চাই আছিল মোৰ পডকাষ্ট চোৱা নাই কোনোবা বেলেগ পডকাষ্ট চাইছিলে যে মোবাইল ফোন ব্যৱহাৰ কৰি যদি টয়লেটত যায় ৰাহু বেয়া হয় তো সেই কথা তেওঁ শুনি পেলাই মোৰ তাত আহিছিলে মাকে লৈ আহিছিলে তো আমি যেতিয়া চালো যে তেওঁ দেখিলো ৰাহুটো বেয়া হৈ আছে ৰাহুটো 8 হাউচত নে ক'ত আছিলে ৰাহুটো বেয়া এজ পাৰ অল্টাৰনেটিভ আছে 24 তো তেওঁ ক'লো যে আপুনি মোবাইলটো ইউজ নকৰিব মোবাইল মানে টয়লেটত বা লেট্ৰিনত লৈ নাযাব তেওঁ কথা মোৰ কথা মানি পেলাই তেওঁ মোবাইলটো নিয়াটো বন্ধ কৰিলে টিভি লগাইছে মিনি টিভি বাথৰুমত মানে টিভি চাবই মানে তেওঁ মানে এইবিলাক চোৱাৰ হেবিট আছে তো তেওঁ মানে বাথৰুমত সেই মোবাইলটো লগাই আধা ঘণ্টা এঘণ্টা কৰিছে টিভি লৈ আধা ঘণ্টা এঘণ্টাই মোৰ কথাটো মানিলে মোবাইল নোলোৱাটো বা টিভিটো লৈ ষ্টাৰ্ট সেইবিলাক এনেকৈ জমনি আহি থাকে এতিয়া সেইটো তেওঁ কি টিভিটো এৰিছে নে নাই নাই একচুৱেলি কি হয় এইবিলাক এনেকৈ চলি থাকে তেওঁলোকৰ এতিয়া চলি আছে আৰু মোৰ কথাটো শুনিলে তেওঁ নিজৰটো ছেটিছফাই হ'ল বাকী ৰাহুটো ঠিক নহ'ল বাৰু আৰু এনেকুৱা অদ্ভুত লাইন আছে পাইছে নি ওচৰত অদ্ভুত প্ৰেম কিবা লৈ বেলেগ এনেকুৱাতো বিভিন্ন আহি থাকে এইবিলাক আমি চিক্ৰেচি মেইনটেইন কৰা যায় ভাল লাগে চ' বিভিন্ন আজিকালি ট্ৰেণ্ড চেঞ্জ হৈছে বিভিন্ন ধৰণৰ ট্ৰেণ্ড আহিছে সেই ট্ৰেণ্ডৰ লগত নিজকে আপডেট কৰি পেলাই চ' আমাৰ কাৰণে কথাটো হ'ল কি যোন ক্লাইণ্টে আহে তেওঁক 100% ছেটিছফাই কৰাটো তেওঁৰ কথাবিলাক প্ৰাইভেচি কৰি ৰাখাটোৱে আমাৰ ইম্পৰ্টেণ্ট যদিও মই পাৰ্চনজনৰ কথা কৈছোঁ তেওঁ গম নাপাব আমি গম নাপাওঁ কাৰণ এই পাৰ্চনজনে অসমৰ নহয় গতিকে অলপমান আমাৰ ক্ষেত্ৰত সুবিধা হৈছে কিন্তু আমি কোনো এই ধৰণৰ প্ৰাইভেচি মেইনটেইন কৰাটো খুব দৰকাৰ কাৰণ আমাৰ কথাত মানুহজনে বহুত বিশ্বাস কৰি আমাৰ ওচৰত কথাখিনি কয় তো সেই প্ৰাইভেচি মেইনটেইন ডাইজেষ্ট কৰিব পৰাটো ইম্পৰ্টেণ্ট মই কৈছোঁ মোৰ ক্লায়েণ্টৰ কথা মোৰ ষ্টাফৰ আগতো ডিছকাছ কৰা নহয় ষ্টাফে 2-4টা কথা জানে কাৰণ তেওঁ আমাৰ লগত কাম থাকিব ৱাইফে বা মোৰ বাচ্চা বা মা দেউতাই জানাটো মই নিবিচাৰোঁ কাৰণ তেওঁলোকে উকিলৰ ওচৰত ডক্টৰৰ ওচৰত আমাৰ ওচৰত হিয়া উজাৰি কথাখিনি কয় আমি তেওঁৰ কথাখিনি ঠিক কৰিব পাৰিছোঁ নে বেলেগ কথা তেওঁৰ কথা কৈ বেক বাইকিং কৰা তেওঁৰ কথা লৈ পেলাই গছিপিং কৰা সেইটো একেবাৰে এথিকেল নহয় এইটোৱে ডাইৰেক্ট আমাৰ প্ৰফেশ্যনৰ হাৰ্ম কৰিব এটাতো তেওঁতো বেয়া পাব ভগৱানে আমাক বেয়া পাব কাৰণ আমাৰ এথিক্সৰ দুটা বস্তু আছে এটা হ'ল এই ধৰণৰ চিক্ৰেচি মেইনটেইন কৰা ছেকেণ্ড হ'ল মৃত্যুৰ ডেট জানিলেও আমি নকোৱা সেইটো বহুত বেছি ইম্পৰ্টেণ্ট মৃত্যুৰ ডেটটো গম 100% এষ্ট্ৰলজিটো চব সম্ভৱ মই সেইটোৱে ক'লো এষ্ট্ৰলজি যদি ডাটাবিলাক শুদ্ধ হয় আপোনাৰ কোন মানে আপোনাৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেচ অফ ফুড একুৰেট হয় তেতিয়া আপুনি ওলাব পাৰে প্ৰবেবল কিছুমান ডেট ওলাব পাৰে এইটো নহয় এইটো কেপি এষ্ট্ৰলজি কেনেকৈ মৃত্যু হ'ব নাই চব ওলাব পাৰে আপোনাৰ ঘৰত মৃত্যু হ'ব নে আপোনাৰ বাহিৰত মৃত্যু হ'ব আপোনাৰ ডক্টৰৰ মৃত্যু হ'ব নে কেনেকৈ মৃত্যু হ'ব এভৰিথিং এষ্ট্ৰলজিত চব আছে জন্মৰ পৰা মৃত্যুলৈকে গোটেই হেৰিটোৱে আছে আপোনাৰ কেতিয়া বিয়া কোন দিশত বিয়া হ'ব যিবিলাক কথা এথিকেল হয় যিবিলাক কথা ক'ব পাৰি কাৰণ ইয়াত কথাটো কি হ'ল ছাপ'জ মই তোমাৰ বিষয়ে চালোঁ কেতিয়া মৃত্যু হ'ব ধৰি লোৱা কিবা এটা কাৰণে মোৰ কেলকুলেশ্যন ভুল হ'ল মোৰতো মানুহে মইতো আৰু ছফ্টৱেৰ বা যিয়ে ইউজ নকৰোঁ ভুল হ'ল ডাটা ভুল হ'ব পাৰে বা মোৰ কিবা কাৰণে চোৱা ভুল হ'ল মই যদি কিবা ভুল ইনফৰ্মেশ্যন দি দিওঁ তোমাক ক্ষতি কৰিব উল্টা তোমাৰ সদায় মেণ্টেল ডিপ্ৰেশ্যনত থাকিবা আৰু যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে তুমি মৰাৰ মৃত্যুৰ তুল্য কষ্ট ভোগ কৰি থাকিব লাগিব কথাটো এইটোৱে যে কিছুমান বস্তু জানিলেও মানুহে ক'ব নালাগে আমি বহুত মানুহৰ কথা জানো আমি হৰস্কোপ খুলিলে তেওঁৰ বিষয়ে বহুত বস্তু আমি গম পাই যাওঁ আমি যিমান পাৰোঁ চেকি তেওঁৰ দৰকাৰী হোৱা কথাখিনি কওঁ তেওঁ অদৰকাৰী কিছুমান কথা কয় তেওঁ পাষ্ট লাইফত অমুক হৈছিল তমুক ইমান এফেয়াৰ আছিলে এইটো হ'ল মই জানিছোঁ ভাল কথা তেওঁক সেইখিনি কৰিবলৈ এটা গিল্টি ফিল কৰোৱাটো মোৰ উদ্দেশ্য নহয় আমাৰ কথা হ'ল তেওঁ লাইফত তেওঁ মোৰ তাত আহিছে মানে দুটা কথা তেওঁৰ লাইফৰ কাৰণে জানি যাওক কোনখিনি কৰিব নালাগে কাৰণ আমি লাল কিতাপত কিছুমান কাম একেবাৰে এভইড কৰিব দিওঁ কিছুমান কাম বাৰে বাৰে ৰিপিট কৰিব দিওঁ সেইখিনিকে তেওঁ কৈ দিয়াটো আমাৰ ধৰ্ম আচ্ছা এবাৰ প্ৰেমৰ কথালৈ আহোঁ আপোনাৰ লাভ মেৰেজ হৈছে কেতিয়া কেনেদৰে প্ৰেম হৈছে এইবিলাক চব লকডাউনৰ চিষ্টেম আৰু লকডাউনৰ আগত বেলেগ আছিলে লকডাউনৰ পিছত বেলেগ হ'ল এনেকৈ প্ৰেম হৈছে বহুতবাৰ হৈছে দেই প্ৰেমটো বহুত হৈছে আমিতো কন্যা ৰাশি মানুহ ন প্ৰেম ৰাস্তাই ঘাটে কৰি থাকে গতিকে প্ৰেমৰ স্কুলৰ পৰা সৰুৰ পৰাই আমি কন্যা ৰাশি বুলি ক'লো ন গতিকে আমাৰ কাৰণে প্ৰেম ৰাস্তাই ঘাটে কৰি থাকে কেতিয়া প্ৰথম বহুত সৰুৰ পৰাই হৈছে নেকি একেবাৰে এল পি স্কুলৰ পৰাই হৈছে মই এতিয়া গৈ 2022 মই বিয়া পাতিছো এতিয়াৰ পৰা বাৰু একেজনী ৱাইফৰ লগতে প্ৰেম কৰিবৰ কাৰণে চেষ্টা কৰি আছে বৌ লগত কিমান দিন প্ৰেমৰ পাছত বহুত বছৰ নহয় চিনাকি বহুত বছৰ পুৰণা 7 বছৰ পুৰণা বাট আমি প্ৰপ'জেল দিয়া মানে বিয়াৰ কাৰণে প্ৰপ'জেল দিয়াৰ পৰা বিয়া হ'লে 6 মাহে হৈছে আৰু বিয়াৰ প্ৰপ'জেল গৈছে লকডাউনতেতো এনেকৈ হৈ গৈছে
প্ৰেম বুলি ক'লে কি ক'ব? প্ৰেম হৈছে এটা মানে বিশ্বাসৰ প্ৰতীক। প্ৰেমে আপোনাক সদায় গ্ৰোথ কৰায়, প্ৰেমে আপোনাক ধ্বংস নকৰে। প্ৰেম বস্তুটো আপোনাৰ যদি বিশ্বাস আপুনি প্ৰেমৰ থাকে আৰু লগতে সদায় গ্ৰোথ কৰে। প্ৰেমে 2+2=5 প্ৰেম, 2+2=4 টো প্ৰেম নহয়, সেইটো হ'ল জাষ্ট এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। প্ৰেমে সদায় 2+2=5 কৰে। ডেট মিনছ আপোনাৰ ভাল গুণখিনি তেখেতৰ ভাল গুণখিনি মিলাই পেলাই এটা কমপ্লিট এটা যেতিয়া পেকেজ আহে, এইটো এটা ডাঙৰ ভাল এটালৈ কনভাৰ্ট কৰে। তো প্ৰেমৰ বিশ্বাস আৰু এটাই আনটোৰ পৰিপূৰক হৈ পেলাই আগবাঢ়ি যোৱাত সহায় কৰাটোৱে প্ৰেমৰ মেইন উদ্দেশ্য। কেনেদৰে সফল কৰিব পাৰি? প্ৰেম সফল হোৱাৰ কাৰণে এটাই আছে, যদি মেৰেজৰ কথা ভাবে, ছাকচেছফুল মেৰেজে সদায় বিচাৰে যে বাৰে বাৰে প্ৰেম হোৱাটো একেজনী মানুহৰ লগতে। আৰু বেলেগ ক্ষেত্ৰত সদায় কি হয়, যিকোনো প্ৰেমৰ ক্ষেত্ৰত ছাকচেছ হ'বৰ কাৰণে আণ্ডাৰষ্টেণ্ডিং আৰু কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট। কমিউনিকেশ্যন গেপে সদায় আপোনাৰ ৰিলেশ্যনশ্বিপত ফাট মেলায়। গতিকে যিকোনো ক্ষেত্ৰত সদায় কমিউনিকেশ্যনটো অ'কে ৰাখিলে ভালেই হ'ল। ব্লেক মেজিক আছেনে? ব্লেক ডেফিনেটলি আছে, ব্লেক মেজিক আছে, হোৱাইট মেজিক আছে, চবেই আছে। ব্লেক মেজিকৰ বিষয়ে অকণমান। চ' ব্লেক মেজিক বুলি ক'লে যিবিলাক বেয়া কালা যাদু, কলা যাদু বুলি কয়, যিবিলাকে একচুৱেলি কি হয় মানুহৰ বেয়া কৰ্মৰ কাৰণে ইউজ কৰা হয়। এইবিলাক যে মই যে ক'লো বেজালি কৰোঁ, সৎকৰ্ম, তাৰপিছত তোমাৰ বশীকৰণ, মাৰণ, সন্মোহন, সেইবিলাকে ব্লেক মেজিকৰ আণ্ডাৰত আহে। তো ব্লেক মেজিকটো তন্ত্ৰৰ একজেক্ট পাৰ্ট নহয়। ব্লেক মেজিক সম্পূৰ্ণ এটা বেয়া বস্তুৱেই, বেজ বজালিৰ বস্তু। তাৰ ভিতৰত মই যে ক'লো 5টা প্ৰকাৰ আছে। তোমাৰ সন্মোহনটো কিছুমান মানুহৰ কাৰণে, আজি পলিটিচিয়ানবিলাকৰ আমি সন্মোহনৰ কাম কৰোঁ, তেওঁৰ দৰকাৰ হয়। বশীকৰণৰ কিছুমান হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত খেলি মেলি হ'লে বশীকৰণ কৰা। উচ্চাটনৰ কিছুমান কাম হৈছে, আপোনাৰ ভাড়া ঘৰত আহি পেলাই কোনোবা মানুহ থাকি গ'ল, সি নোযোৱা হ'ল, আমি উচ্চাটন কৰিব লগা হয়। তো মাৰণ ক্ৰিয়াটো থাকে, সেইটো সম্পূৰ্ণ এভইড কৰিব লাগে। মাৰণ ক্ৰিয়াটো কি হয়, মাৰণ ক্ৰিয়া বস্তুটোৱে বেয়া বস্তু। যদি আমি কামৰ কাৰণে মাৰণ ক্ৰিয়াত প্ৰয়োগ কৰোঁ, উল্টা ৰিভাৰ্ছো আমাৰ লাইফলৈ আহিব। গতিকে কিছুমান সৎকৰ্ম চব জানি পেলাই, মই চব জানি পেলাই মই মোৰ নিজকে কণ্ট্ৰল কৰি কিমানখিনি নিজকে চম্ভালি লোভ মোক কিমান কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, সেইটোৱে ভগৱান শিৱই আমাক চাই আছে। ভগৱানে চব দিয়ে, ৰাৱণকটো চব দিছিলে, ভগৱানে শিৱই তন্ত্ৰ শিকাইছে। তো তথাপি সেই দিয়াৰ পিছত তেওঁ অহংকাৰত তেওঁ কি কৰিলে, তাৰ ওপৰত নিজৰ ৰিজাল্টটো হৈছে। ৰাম ৰাৱণৰ ৰাশি একে, নিজৰ কৰ্ম অনুযায়ী কামটো হয়। গতিকে আমি অভাৰঅল যদি আমি চাওঁ আমাৰ লাইফটো 50% নিজৰ কৰ্ম, 30% হৰস্কোপখন, 20% বাস্তু, তাৰ ওপৰত নিৰ্ভৰ কৰে। ব্লেক মেজিক আপোনাক কোনেও কৰিব নোৱাৰে যদি আপুনি ভগৱানৰ চৰণত থাকে, ভগৱানে কোৱা কামবোৰ কৰি থাকে। আপুনি যদি বেয়া কাম কৰে, আপোনাৰ যদি সময় বেয়া হয় বা আপুনি কৰ্ম বেয়া হয়, কোনোবা যদি ব্লেক মেজিকৰ লাগি যাব। এনেকুৱা নহয় যে 100টা মানুহে ব্লেক মেজিক কৰিছে, 100জনতে ব্লেক মেজিক লাগিব, 10জনত লাগিব। আজিকালি ট্ৰেণ্ডতো চলি আছে ব্লেক মেজিক। চব ব্লেক মেজিক নহয়, চব নিগেটিভিটিও হয়। নিগেটিভিটি আৰু ব্লেক মেজিক সম্পূৰ্ণ বেলেগ বস্তু। ব্লেক মেজিক যদি 100জন মানুহ আমি চাওঁ, তাৰ 20% ব্লেক মেজিক থাকে, 80% চিম্পল নিগেটিভিটি হয়, যিবিলাক নৰ্মেল সৰু সুৰা কাম কৰিলে ভাল হৈ যায়। আৰু আপোনাৰ এখন ফটো দেখিছো মাধুৰী দীক্ষিতৰ লগত, আপুনি এৱাৰ্ড লৈছে তেখেতৰ হাতেৰে। মাধুৰী দীক্ষিতৰ লগত পাইছিলো শক্তিমানতে, মুকেশ খান্নাৰ পৰা মই পাইছো। মুকেশ খান্না জেনেৰেলি কোনো এৱাৰ্ড শ্ব' নকৰে। আমাৰ এইটো এটা প্ৰগ্ৰেম আছিলে, এইটো আচাৰ্য দেৱভৱ একচুৱেলি টিচিং কৰাওঁ যিহেতু, তো এই এষ্ট্ৰলজি সেই 2020 সেই এৱাৰ্ডটো 2024 মই পাইছিলো মুকেশ খান্নাৰ পৰা। শক্তিমানৰ বেলেগ ধৰণৰ মানুহটো যাৰ ইণ্টাৰভিউটোতে বহুত হেৰি কৰে, মুকেশ খান্নাৰ পৰা পাইছিলো। বাকীটো মই পাইছো মানে মিনিষা লাম্বা, অমিষা পেটেল, সুধা চন্দ্ৰ, এইবিলাকৰ পৰা এৱাৰ্ড পোৱা গৈছে। এৱাৰ্ডটো চাওক, এইবিলাক এচিভমেণ্টবিলাক আজিৰ তাৰিখত বহুত ইজি বুলিয়ে মই কৈছো, কিন্তু এই ধৰণৰ বস্তু যেতিয়া আপুনি কাম কৰে তাৰ স্বীকৃতি, কিন্তু এইবিলাকে আপোনাৰ দায়িত্ব বঢ়াই দিয়ে। এৱাৰ্ডটো লৈ পেলাই আনি পেলাই ফেচবুকত, ইনষ্টাগ্ৰামত ফটো দিলো, ইয়াত বেনাৰ ৰাখি থলো, 2-4টা মানে গম পালে বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে, কিন্তু একো কাম নহয় যদিহে আপুনি দায়িত্বটো পালন কৰি পেলাই সেই দায়িত্বশীল হিচাপে মানুহৰ সেৱা নকৰে। দায়িত্বশীল ভাৱে সেৱা কৰিবৰ কাৰণে আৰু অলপ সুস্থিৰ কৰিবৰ কাৰণে এই এৱাৰ্ডবিলাকৰ দৰকাৰ হয়। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সফলতা অৰ্জন কৰিবলৈ কি কৰিব পাৰে? এটাই তাবিজ আছে, সেইটো হ'ল পঢ়িলে পাছ, নপঢ়িলে ফেইল। কিন্তু পঢ়াৰ লগতে তেওঁলোকে সদায় পঢ়াৰ টেবুলখন সদায় ঠিক ৰখাটো দৰকাৰ, নিট এণ্ড ক্লিন কৰি ৰখাটো ভাল। যি ছাবজেক্টত তেওঁলোকৰ প্ৰব্লেম পায় সেইবিলাকত তেওঁলোকে ঘৰুৱা শিক্ষক ল'লে বা আমাৰ এষ্ট্ৰলজি যিবিলাক বিধান আমি দিয়ে থাকোঁ সেইবিলাক কৰিব পাৰে। জেনেৰেলি কি কৰিব লাগে, যিকোনো মানুহে, তুমি ষ্টুডেণ্টৰ কথা সুধিছা, যিকোনো মানুহে লাইফত ছাকচেছ পাবৰ কাৰণে কি কৰিব লাগে, যিটো তেওঁৰ লক্ষ্য আছে সেইটো তেওঁ ষ্টেটমেণ্টটো লিখি ল'ব লাগে এখন কাগজত, আৰু ডেইলি বেচিছত তেওঁ ৰিভিউ কৰিব লাগে। মই কিমান প্ৰগ্ৰেছ কৰিলোঁ, কিমানখিনি উন্নতি কৰিলোঁ, কিমানখিনি মোৰ থাকি গ'ল, সেইটো কৰি পেলাই সদায় ইউনিভাৰ্চক ধন্যবাদ দিব লাগে। সদায় গ'লটো লিখিব লাগে, লিখাৰ পিছত তাক ৰিভিউ কৰি থাকিব লাগে মাহে ডেইলি এণ্ড ইউনিভাৰ্চক ধন্যবাদ দিব লাগে যে মোক যদি তুমি এইখিনি সামৰ্থ্য কৰিছা, এইখিনি প্ৰগ্ৰেছ। তাৰ ছাকচেছ এটা জাৰ্ণি হয়, ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। অ'কে, হয়, বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু আপোনাৰ যিখিনি ক্লাইণ্ট আছে বহুতে আপোনাৰ বিষয়ে নাজানে, আজি এই মানে ইণ্টাৰভিউটোৰ জৰিয়তে
বহুতে বহুত বেছি ধন্যবাদ অংকুৰৰ ধন্যবাদ জনালো অংকুৰৰ জৰিয়তে সকলো মানুহে এইখিনি গম পালে